শিৱসাগৰত পুনৰ অনা অসমীয়া ভূমাফিয়াৰ দপদপনি। এজন অৱসৰপ্ৰাপ্ত অনা অসমীয়াই ভূমাফিয়াৰ মৃত্যুৰ ভাবুকি দি ম্যাদী পট্টাৰ মাটি দখলৰ চেষ্টাৰ অভিযোগ। শিৱসাগৰ নগৰৰ প্ৰায় 2 কিলোমিটাৰ নিলগত জেঙনিকটীয়াৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত শামছুৰ ৰহমান নামৰ এজন অৱসৰপ্ৰাপ্ত আৰু তেওঁৰ পৰিয়ালক অনা অসমীয়া ভূমাফিয়াই মৃত্যুৰ ভাবুকি দিয়াৰ লগতে ৰহমানৰ ম্যাদী পট্টাৰ মাটি দখলৰ চেষ্টাৰ অভিযোগ উত্থাপন হৈছে। ভুক্তভোগী অভিযোগকাৰী শামছুৰ ৰহমানে বিগত কিছুদিন ধৰি শিৱসাগৰৰ এজন অনা অসমীয়া ব্যৱসায়ী গোপাল যোশীৰ বিৰুদ্ধে এটুকুৰা ভূমিক কেন্দ্ৰ কৰি ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰিছিল। জানিব পৰা মতে কৰ্মসূত্ৰে গোপাল যোশী অসমৰ বাহিৰত থাকে, যাৰ বাবে নিজ ভাতৃৰ যোগেৰে সম্পূৰ্ণ ঘটনা সংঘটিত কৰাৰ অভিযোগ উঠিছে। যোশীয়ে তেওঁৰ ভাতৃ কৃষ্ণ যোশীৰ যোগেৰে শামছুৰ ৰহমানৰ পৰিয়ালৰ লোকক মৃত্যুৰ ভাবুকি প্ৰদান কৰাৰ লগতে অৱসৰপ্ৰাপ্ত শামছুৰ ৰহমানৰ মাটি দখল কৰাৰ অভিযোগ ভুক্তভোগীৰ। অনা অসমীয়া কৃষ্ণ যোশীয়ে অশ্লীল শব্দ ব্যৱহাৰ কৰি গালি দিয়াৰ লগতে আৰক্ষীৰ ভাবুকি প্ৰদান কৰি আহিছে। উক্ত ঘটনা সন্দৰ্ভত শিৱসাগৰ সদৰ আৰক্ষী থানাত শামছুৰ ৰহমানে এজাহাৰ দাখিল কৰে। এই সন্দৰ্ভত দল সংগঠনে মন্তব্য প্ৰদান কৰে। মোৰ নাম শামছুৰ ৰহমান ওৰফে চাহেবজান। মোৰ ঘৰ জেঙনিকটীয়া বাইপাছৰ কিনাৰত, SBI দিছামুখ ব্ৰাঞ্চৰ কিনাৰতে মোৰ ঘৰটো, আৰু ইন ফ্ৰণ্ট অফ হজৰত খণ্ডকাপী দাৰুল কুৰাণ মাদ্ৰাছা। মই মোৰ ছোৱালী দুজনী, মই অকলশৰীয়া মানুহ। মোৰ ৰিটায়াৰ হোৱা আজি 7 বছৰ হৈ গ'ল। এতিয়া মোক মানে মাজে মাজে গৈ থাকে, গৈ পেলাই মানে যেতিয়াই তেতিয়াই গোপাল যোশী গৈ পেলাই খালি মোক দম দি থাকে যেতিয়াই তেতিয়াই। আৰু প্ৰায় গাড়ী দম দিয়ে মানে এইখিনি তুমি ঘৰটো যে বনাইছা ইয়াৰ আধা মাটি মোৰে সোমাই আছে, আৰু এইখিনি মাটি তুমি সোনকালে হেৰি কৰিব লাগে। মানে নাই বিঘা মই মই মানে এনকোচ কৰিছো এটা মাটি, সেইটো কয়। আৰু যেতিয়াই তেতিয়াই কয় মানে মাটিখিনি মানে এই মুখৰ মাটিখিনি এতিয়া সেই অলপ দিন আজি 2-1.5 মাহৰ আগতে নেচেৰা হাইৱে মানুহ লৈ গৈছে, লৈ গৈ পেলাই মোৰ মাটিখিনি আৰু 8 ফুট 10 ফুট মান ভিতৰলৈ এটা পোচ পুতি দিছে, 2-3টা পোচ পুতিছে, পুতি পেলাই কৈছে যে এইখিনি মানে নেচেৰা হাইৱে মাটি। নেচেৰা হাইৱে মাটিখিনি মোৰ মাটি আছে। আৰু তাতে মানে সেইবোৰ মানুহ নি পেলাই হেৰি কৰিছে। এবাৰ মাজতে পুলিচ লৈও গৈছে। সেইবোৰ মানে মোক ভয়ভীত খুৱাই থাকে আৰু মানে সেইবিলাক। আজিও এতিয়া গৈছে, গৈ পেলাই মানে মোৰ ফেঞ্চিংখন দিছিলোঁ, ফেঞ্চিংখন মই দেখিছোঁ যে ফেঞ্চিংখন এতিয়া নিদিলে সি আৰু এতিয়া মাটি পেলাব এতিয়া হেৰিয়ে, তেতিয়া সি সুবিধা লৈ ল'ব পুৰা, সেইকাৰণে ফেঞ্চিংখন দিয়া হৈছিলে। সেই ফেঞ্চিংখন সি গৈ পেলাই তাৰ মানুহ লগাই একদম মানে গুণ্ডা বাহিনী লৈ গৈছে, লৈ গৈ মানে সেইখিনি মানে উঘালি পেলাইছে মানে। সৰু জাইক মানে কৈছে তোক মই চাই ল'ম, তোক যেতিয়ালৈকে মই নামাৰো চাবি তই, তোক মাৰি পেলাম মই। দম দিছে। আগতে মোক মানে দম দিয়ে, 2-3বাৰ দম দিছে সি আগতে। আকৌ দম দিয়ে মানে এতিয়াকে বাৰু মাজতে আজি এতিয়াও আপোনালোকে গ'লে দেখিব যে এতিয়াও তাতে মানে নেচেৰা হাইৱে মানুহ নি পেলাই মানে ক'ত পোষ্টিং এটা সিয়ে মাৰিছে, মাৰি পেলাই এতিয়াও তাতে থৈ দিছে। গৈছে। মোৰ আগৰ মাটি, মোৰ মাটি। তেওঁ লাগি আছে মানে সেই মানে এতিয়াও গ'লে দেখিব নেচেৰা হাইৱে পোষ্ট পুতি দিছে, পোষ্ট পুতি পেলাই মোৰ মাটিৰ ওপৰত ৰাস্তা বিচাৰি পেলাই মানে সেইখিনি তাৰ মাটি উলিয়াই দিছে। সি মানে তাৰ নিজৰ মাটি বুলি পেলাই উলিয়াবলৈ মানে উৎপাত কৰি আছে। থানাত আজি মানে মই জনালো আৰু এইখিনি যি মৃত্যু ভাবুকি দিছে, সি কৈছে মাৰি লৈ পেলাই মই মাটি লৈহে আহিম। আৰু চৰকাৰ মই RSS আৰু BJP মানুহ আৰু চৰকাৰখন মোৰ পকেটত আছে, মই কালৈ ভয় নকৰোঁ। মই যেতিয়ালৈকে মাটি নলওঁ নেৰো, মানে মই মাটি লৈহে আহিম। এতিয়া মই তাৰ উচিত তদন্ত কৰি পেলাই বিচাৰ লওক বুলি পেলাই মই এতিয়া থানাত এখন এন্ট্ৰি দিছোঁ। তেওঁ ঘৰটো গণপতি বুলি কৈছে। অতি দুৰ্ভাগ্যজনকভাৱে শিৱসাগৰৰ প্ৰগতি চিকিৎসালয়ৰ কাষৰে
এগৰাকী অসমীয়া ব্যক্তিৰ মাটি আচলতে অনা অসমীয়া ব্যক্তি এজনে জোৰ জুলুম কৰি একাংশ গুণ্ডা বাহিনীৰ লগত লৈ কাঢ়ি লোৱাৰ যি অপচেষ্টা কৰিছে তাক আমি অসমীয়া যুৱ মঞ্চই প্ৰথমতে গৰিহণা দিছো। এটা কথা চাওক, যিটো সময়ত আচলতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে আচলতে মাটিৰ দালাল বা মাটিৰ এনেধৰণৰ কাম কাজৰ লগত জড়িত ব্যক্তিসকলৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে, তেনেকুৱা এটা সময়তে শিৱসাগৰৰ জনৈক যোশী নামৰ এজন ব্যক্তিয়ে এই অসমীয়া এগৰাকী ব্যক্তিৰ নিজৰ ম্যাদী মাটি আচলতে কাঢ়ি লোৱাৰ যি চক্ৰান্ত কৰিছে তাত আমি নিশ্চিতভাৱে গৰিহণা দিছো। আৰু এই ক্ষেত্ৰত আমি অভিযোগ উঠিছে যে শিৱসাগৰ জিলা প্ৰশাসনে তেওঁলোকক সহযোগ কৰিছে। গতিকে মুখ্যমন্ত্ৰী মহোদয়লৈ আমি আহ্বান জনাইছো যে এনেধৰণৰ কাম কাজৰ লগত শিৱসাগৰ আৰক্ষী কি কাৰণে জড়িত হ'ব পাৰিলে, বা এনেধৰণৰ দিন দুপৰতে এগৰাকী অনা অসমীয়া ব্যক্তিয়ে অসমীয়া মানুহৰ মাটি কঢ়াৰ ক্ষেত্ৰত আচলতে দিন দুপৰতে কি ধৰণে গুণ্ডা বাহিনী লৈ গৈ বেলেগ ধৰণৰ চিটুৱেশ্যন ক্ৰিয়েট কৰিছে তাৰ ওপৰত সন্দেহ উপজিছে। গতিকে আমি অসম চৰকাৰলৈ আহ্বান জনাইছো, শিৱসাগৰ জিলা প্ৰশাসনলৈ আমি আহ্বান জনাইছো যে অনতি পলমে এই চক্ৰৰ লগত জড়িত যি যোশী উপাধিৰ মানুহ তেখেতক গ্ৰেপ্তাৰ কৰিব লাগে, আৰু তেখেতৰ লগত যি হাংগু পাংগু বা যি কেইজন আচলতে গুণ্ডা বাহিনী লৈ এই অসমীয়া মানুহজনৰ পৰা মাটি কঢ়াৰ চেষ্টা কৰিলে তেওঁৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অন্যথা কিন্তু আমি অসমীয়া যুৱ মঞ্চই এই ব্যক্তিজনৰ কাষত ইতিমধ্যে আমি থিয় দিছো, আৰু প্ৰশাসনে যদিহে তেওঁক ন্যায় প্ৰদান কৰিব নোৱাৰে তাৰপিছত আমি কিন্তু শিৱসাগৰ জিলা প্ৰশাসনৰ এগেইনষ্টত যাবলৈ আমি কুণ্ঠাবোধ নকৰিম। শিৱসাগৰৰ পৰা মণি গগৈৰ ৰিপৰ্ট, এনি ভাৰত 24।